নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি বিএড ফাৰ্ষ্ট ইয়াৰৰ ডেভেলপমেন্ট সাইকোলজিৰ প্ৰথম ইউনিট যোনটো আছে প্ৰথম ইউনিটৰ এটা গুৰুত্বপূৰ্ণ থিওৰিৰ ওপৰত আলোচনা কৰিব ওলাইছো ইতিমধ্যে আপোনালোকে স্ক্ৰিনত দেখা পাই পেলে গমে পাইছে তো আমি আজি আলোচনা কৰিব ওলাইছো জিন পিয়াজে দিয়া থিওৰি অফ কগনিটিভ ডেভেলপমেন্ট আৰু লগতে আমি ষ্টেজেছ অফ কগনিটিভ ডেভেলপমেন্টৰ ওপৰত আলোচনা কৰিম তো এখেতৰ ফটোটো মই ইয়াতে ছবিটো ইয়াতে দিছো আপোনালোকে চাই আছে তো থিওৰিটো আলোচনা কৰাৰ আগতে তেখেতৰ বিষয়ে অলপমান কথা জানা দৰকাৰ তো এওৰ জন্ম হৈছিল 1896 ত আৰু মৃত্যু হৈছিল 1980 ঠিক আছে তো তেও এজন সুইজাৰলেণ্ডৰ সাইকোলজিষ্ট আছিল আৰু লগতে তেওৰ থিওৰিত আমি কি দেখা পাম যে মানুহ এজন বিকাশৰ ক্ষেত্ৰত যে বাল্যকালৰ কিমান ডাঙৰ এটা ভূমিকা থাকে এই ভূমিকাটোৰ কথা ইয়াতে কৈছে আমি সকলোৱে গম পাও যে কগনিটিভ মানে কি কগনিটিভ মিন্স ইট ইজ ৰিলেটেড টু ব্ৰেইন সো মানুহৰ যেতিয়া ব্ৰেইনৰ বিকাশ হ'ব এই বিকাশটো একদিনতে নহয় সৰু কালৰ পৰাহে আমি এই বিকাশৰ প্ৰক্ৰিয়াটো চলি থাকে বিকাশৰ যোনটো আমি নীতিবোৰ চাইছিলো তাতে এটা নীতি আছিল ওয়ান অফ দা প্ৰিন্সিপল ইজ দেয়াৰ দ্যাট ইজ প্ৰিন্সিপল অফ কন্টিনিউটি তো বিকাশটো এনেকুৱা নহয় যে এদিন হৈ পেলে ৰখি যায় বিকাশটো কি হয় ইট ইজ এ কন্টিনিউয়াস প্ৰসেস ঠিক আছে চলিত প্ৰক্ৰিয়া তো তেওঁৰ থিওৰিটো এই কথাটোৱে দাঙি ধৰিছে যে বিকাশটো বাল্যকালৰ পৰা আৰম্ভ হয় বাল্যকাল মিন্স এট দা টাইম অফ বাৰ্থ সো পলম নকৰাকে আজিৰ এই ভিডিঅটো আমি আৰম্ভ কৰো আশা কৰো ভিডিঅটো আপোনালোকৰ ভাল লাগিব আৰু যদি ভাল লাগে ভিডিঅটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগতে কিনি কথা দৰকাৰ যে এই যোনটো আমি থিওৰিবোৰ পঢ়ি আছো পেডাগজি পাৰ্টৰ পৰা সিটেট হক আসাম টেট হক বা বিএড এন্ট্ৰেন্স হক গোটেই ক্ষেত্ৰতে এবোৰ গুৰুত্বপূৰ্ণ হয় আমি এনে দেখা পাও যে পৰীক্ষা দিবলৈ গলে মানুহে কি কৰে বেসিক্যালি স্টুডেন্ট বোৰে এমসিকিউ বোৰ পঢ়ি যায় হয়নে আপুনি কিমান এমসিকিউ মনত ৰাখিব আৰু আপুনি নিজেও নাজানে যে কোনটো এমসিকিউ ডাইৰেক্ট আহিব সেই কাৰণে থৰলি যেতিয়া আপুনি ষ্টাডি কৰিব সেই বস্তুবিলাক আপোনালোকৰ কি মনত ৰাখিবলৈ ইজি হ'ব ইন্ট্ৰডাকশন আছে কগনিশন ৰেফাৰ্স টু থিংকিং কগনিশন মিন্স ব্ৰেইন ৰেফাৰ্স টু থিংকিং এন্ড মেমৰি প্ৰসেস এন্ড কগনিটিভ ডেভেলপমেন্ট ৰেফাৰ্স টু দা লং টাৰ্ম চেঞ্জেস ইন দা প্ৰসেস তো ইয়াতে কৈছে যে ব্ৰেইনৰ মেইন কামটো কি হয় কোনো এটা বস্তুলৈ চিন্তা কৰা ঠিক আছে মেমৰি পাৱাৰ মেমৰিত আমি কিমানখিনি ক্যাপচাৰ কৰি ৰাখিব পাৰো আৰু লগতে কগনিটিভ ডেভেলপমেন্ট ব্ৰেইনৰ বিকাশৰ অৰ্থটো হৈছে যে আমি যোনটো বস্তু শিকিছো হেতু লং টাৰ্মৰ কাৰণে কেনেকুৱাকে আমাৰ তাতে আমি সেই বস্তুটো আমি ইউজ কৰিব পাৰো one of the most widely known perspective about the cognitive development is the cognitive stage theory of a Swiss psychologist named Jean Piaget Jean Piaget studied how children and youth gradually become able to think logically and scientifically তো পিয়াজেট থিওৰি মতে কি আছে যে শিশু এজন কেনেকুৱাকে গ্ৰেজুৱেলি বিকাম এবল টু থিংক সময় সাপেক্ষে চিন্তা ভাবনা কৰিব পাৰে ইন লজিক্যাল অৰ্ডাৰ ঠিক আছে এন্ড সাইন্টিফিকলি মানে যুক্তি সহকাৰে পিয়াজেট বিলিভ দ্যাট লাৰ্নিং ওয়াজ প্ৰসেসড বাই ইন্টাৰপ্লে এসিমিলেশনৰ অৰ্থটো আছে এডজাস্টিং নিউ এক্সপেৰিয়েন্স টু ফিট পাইৰৰ কনসেপ্ট আমি যোনটো বস্তু শিকিছো হেতু আমাৰ কি হয় আগতীয়াকে যোনটো বস্তু আমি শিকি আহিছো তাৰ লগত আমি কেনেকে ফিট কৰিব পাৰো মানে আমি তাৰ লগত কেনেকুৱাকে মিলাব পাৰো এন্ড একমোডেশন তো ইয়াতে আমি দুটা ওয়ার্ড পাইছো গুৰুত্বপূৰ্ণ ওয়ার্ড এসিমিলেশন আৰু একমোডেশন শব্দৰ অৰ্থ হৈছে এডজাস্টিং কনসেপ্ট টু ফিট নিউ এক্সপেৰিয়েন্সেস ঠিক আছে নতুন আমি যোনটো বস্তু আমি আগতে শিকা নাই ফার্স্ট টাইম আমি কি কৰি আছো হেতু এক্সপেৰিয়েন্সটো হে অনুভূতিটো আমি পাই আছো হেতু আমি কেনেকে এডজাস্ট কৰিব পাৰো হেতু কেনেকে আমি এডাপ্ট কৰিব পাৰো দা 2 and 4 for these two process leads not only for short term learning but also to long term development changes the long term developments are really main focus on Piaget's cognitive theory আৰু জিন পিয়াজে কি কৰিছে বেসিক্যালি লং টার্ম ডেভেলপমেন্টৰ ওপৰতে গুৰুত্ব দিছে তো তেওঁৰ মতে স্টেজেস অফ কগনিটিভ ডেভেলপমেন্টক চাৰিটা ভাগত ভাগ কৰিছে প্ৰথম ভাগটো হৈছে সেন্সৰি মটৰ ইন্টেলিজেন্স নেক্সট প্ৰি অপাৰেশনাল কনক্ৰিট অপাৰেশনাল এন্ড ফৰ্মাল অপাৰেশনাল এইকেইটা পৰীক্ষাত আহি থাকে যে পিয়াজে কেইটা স্টেজেস অফ ডেভেলপমেন্টক কেইটা ভাগত ভাগ কৰিছে তো আমি এনসারটো কি পালো চাৰিটা ভাগত প্ৰথমটো হৈছে সেন্সৰি মটৰ কেতিয়া পৰা আৰম্ভ হয় বাৰ্থ টু 2 years ঠিক আছে জন্মৰ পৰা 2 বছৰ লৈকে আৰু জেনাৰেল অবজেক্টিভ থাকে তাৰ অবজেক্ট অফ পার্মানেন্স নেক্সট আছে প্ৰি অপাৰেশনাল 2 to 7 years তাৰ পিছত আছে কনক্ৰিট অপাৰেশনাল 7 to 11 years আৰু তাৰ পিছত আছে ফৰ্মাল অপাৰেশনাল এডোলেন্স টু এডাল্টহুড ঠিক আছে তো ওয়ান বাই ওয়ান আমি এইবিলাক এক্সপ্লেইন কৰিম তো প্ৰথমতে আছে সেন্সৰি মটৰ স্টেজ তো সেন্সৰি মটৰ স্টেজত কি কৈছে ডিউৰিং দ্য সেন্সৰি মটৰ স্টেজ আমি অলপ আগতে পাইছো কিমানৰ পৰা কিমান হয় বাৰ্থ টু 2 years ঠিক আছে but to 2 years infant develop basic motor skill
বেসিক মোটর স্কিল যেনেকুৱাকে হাতটো লৰাবা শিকে ভৰি লৰাবা শিকে হয়নে আমি জন্মৰ পৰা এইবোৰে চাই থাকো and learn to perceive and interact with their environment through physical sensation and body coordination আৰু কি হয় সৰু বাচ্চা এজনে কি হয় ইন্টাৰেক্ট কৰিব বিচাৰে এনভায়ৰনমেন্টৰ লগত through physical sensation ঠিক আছে আৰু body coordination at the beginning of this stage the infant lives in the present it does not yet have a mental picture of the world stored in its memory so it does not have a sense of object or permanence if the child cannot see something then it does not exist and that is why when you hide a toy from an infant while it watches but it will not search for the object once it has gone out from the sight তামানে ইয়াতে কৈছে যে এই স্টেজত জুনটো বস্তু সেন্স মানে জুনটো বস্তু চাব পাৰে হেতু বস্তুকে বিলিভ কৰে যেনেকুৱাকে এক্সাম্পল এটা ধুনিয়া এক্সাম্পল এটা দিছে উদাহৰণ এটা দিছে কোন এজন শিশু ওচৰত বহি আছে যেতিয়া শিশুৰ ওচৰত কোনো এটা টয় ৰখা হয় শিশুটো সেই বস্তুটো আনিবলৈ বিচাৰে কিন্তু যেতিয়া আমি সেই বস্তুটো তাৰে পৰা গুছাই দিও আমি কেতিয়াবা কৈ নহয় এটো পেলাই দিছো বা কোনোবাই লৈ গল তেতিয়া শিশু এজনে হেতুই বিলিভ কৰে যে কোনোবা এজন হয়তো লৈ গৈছে কাৰণ তেওঁৰ ওচৰত সেই বস্তুটো নাই কাৰণ শিশুজনে সেই বস্তুটো চাব পৰা নাই দিস ইজ দ্য মেইন থিং অফ সেন্সৰি মোটৰ স্টেজ ইয়াতে characteristics and development changes এর বিষয়ে কিছুমান কথা আছে the infant learns about the world through their senses and through their actions তার পিছত লিখিছে during the sensory motor stage a range of cognitive abilities develop ঠিক আছে cognitive ability কি হয় বিকাশ হয় this includes object permanence self recognition তার পিছত কি আছে deferred imitation আৰু representational play cognitive abilities relate to the emergence of general symbolic function which is the capacity to represent the world mentally at about 8 months the infant will understand the permanence of object and they will still exist even they can't see them the infant will search for them when they disappear হয়নে সময় সাপেক্ষে কি হয় যেতিয়া আমি বস্তুটো গুছাই দিও তেতিয়া বিলিভ কৰা আৰম্ভ কৰে যে না বস্তুটো যদিও কৈছে যে কোনোবাই লৈ গৈছে কিন্তু আছে সেই কাৰণে আমি বাৰে বাৰে লুকুৱাৰ পিছতো কি কৰে শিশুজনে কি কৰে সেই বস্তুটো বিচৰাৰ কাৰণে ইফালিফাল ঘুৰি ফুৰে আৰু কান্দিও থাকা আমি দেখা পাও নেক্সটত আছে প্ৰি অপাৰেশনাল ষ্টেজৰ সময় হল 2 বছৰৰ পৰা 7 বছৰলৈকে তো কৈছে period's second stage of intellectual development is the pre-operational stage which occurs 2 to 7 years at the beginning of this stage the child does not use operational set of logical rules so thinking is influenced by how things look or appear to them rather than logical reasoning for example child might think a tall thin glass contains more liquid than a short wide glass even if both hold the same amount because the child focus on the height rather than considering both dimension as the pre-operational stage develops egocentrism declines the child begin to enjoy participation of another child in their games and let's pretend play becomes more important তো কথাটো বুজি পাইছে নে প্ৰি অপাৰেশনাল ষ্টেজত কি হয় শিশুজনৰ এনেকুৱা ধৰণৰ বিকাশ হয় যোনটো বিকাশে শিশুজনক বেলেগৰ লগত খেলোৱাতে বা বেলেগৰ সংগটো তাক হুক প্ৰদান কৰে মানে কোনো এটা বস্তু নিজে অকলে খেলি আছে যে হেতু নহয় বেলেগৰ লগত খেলিলো হুক পায় তাৰ মানে ইয়াতে ইন্টাৰেকশনৰ কথাটো আহি যায় ইয়াতে ঠিক আছে ইন্টাৰেকশন মানে সোশিয়ালাইজেশনৰ কথাটো আহে ইয়াতে মেজৰ characteristics and development কি আছে toddlers and young children acquire the ability to internally represent the world through language and mental imagery during this stage young children can think about symbolically this is the ability to make one thing such as word or object and stand for something other than itself as child's thinking is dominated by how the world looks and not how the world is it is not yet capable of logical type of thought moreover child has difficulties with class inclusion he can classify object but cannot include object in subset ঠিক আছে তো ইয়াতে আপোনালোকে characteristics বোৰ চাইছে নেক্সটত আছে the concrete operational stage তো concrete operational stage কেতিয়াৰ পৰা আৰম্ভ হয় 7 বছৰৰ পৰা ঠিক আছে 12 বছৰ কোনোবা কিতাপত 11 বছৰ লৈকে থাকিব পাৰে
By the beginning of concrete operational stage, the child can use operations a set of logical rules. তো ইয়াতে লজিক্যালৰ কথা আহে আগৰটোত আমি কি পাইছিলো আগৰটোত আমি লজিক্যালি পোৱা নাই তাৰ মানে আমি যোনটো আগৰ স্টেজটোৰ কথা পাইছো সেন্সৰি মটৰৰ পিছত কি আহে প্ৰি অপাৰেশনাল স্টেজ আহে আৰু প্ৰি অপাৰেশনাল স্টেজত হিকুবৰৰ চিন্তাবোৰ কি হয় লজিক্যাল অৰ্ডাৰত নহয় কিন্তু ইয়াতে লজিক্যালৰ কথা আহে so that they can conserve quantities, realize that people see the world in different way, demonstrate improvement in inculcation tasks. Children still have difficulties with abstract thinking or uporote yator etio problem bor thake. The stage is called concrete because children can think logically much more successfully if they can manipulate real materials or picture of them. Major characteristics of ki ase during this stage children begin to think logically about concrete. Children begin to understand the concept of conservation, understanding that although things may change in appearance, certain properties remain the same. During this stage children can mentally reverse things. ठीक है during this stage children also become less egocentric, begin to think about other people might think and feel. Next আৰু লাস্ট স্টেজত আছে ফর্মাল অপারেশনাল স্টেজ আৰু ফর্মাল অপারেশনাল স্টেজ কোনবা কিতাবত 11 ৰ পৰা আছে কোনবা কিতাবত 12 ৰ পৰা আছে টু এডাল্টহুড লৈকে তো ইয়াতে আছে ফর্মাল অপারেশনাল স্টেজ begins at the age of 11 as adolescents enter the stage they gain the ability to think abstractly, ability to combine and classify in terms of more sophisticated way, the capacity for higher order reasoning. Adolescent can think systematically and reason about what might be as well as what is. This allows them to understand politics, ethics, science fiction as well as to engage in scientific reasoning. Adolescent can deal with abstract ideas. For example, they can understand the division and fraction without having to actually divide the things and solve hypothetically. Next কি আছে major characteristics bor ki hoy yate concrete operations are carried on physical object whereas formal operations are carried on ideas. Formal operational thought is entirely freed and physical and perpetual constraint. During this stage adolescent can deal with the abstract ideas. ঠিক আছে they can follow the form of an argument without having to think in terms of specific example. Adolescent can deal with hypothetical problems with many possible solution. ঠিক আছে for example this say if asked what would happen if money were abolished in 1 hour they could speculate about many possible consequences. তো এইবোৰ কথা আমি ইয়াতে গম পাইছো তো প্ৰথমটো স্টেজত আমি সেন্সৰি মোটৰ পাইছো প্ৰি অপাৰেশনাল পাইছো তাৰ পিছত আমি কি পাইছো কনক্ৰিট অপাৰেশনাল আৰু ফৰ্মেল অপাৰেশনাল ঠিক আছে এইকেইটা কথা আমি ইয়াতে গম পালো তো ইয়াতে কি আছে সেন্সৰি মোটৰটোত কি থাকে সেন্সৰি মোটৰটি মানে বাৰ টু 2 ইয়ার্স প্ৰি অপাৰেশনালত কি থাকে 2 টু কোনোবা কিতাবত 6 আছে 7 আছে তাৰ পিছত কনক্ৰিটত কি থাকে 7 to 11 আৰু ফৰ্মেলত কি আছে 11 to adulthood ঠিক আছে প্ৰি অপাৰেশনাল আৰু কনক্ৰিটৰ মাজত আমি কি চাইছো প্ৰি অপাৰেশনাল থিংকিং ব লজিক্যাল অৰ্ডাৰ নহয় কিন্তু কনক্ৰিটত লজিক্যাল অৰ্ডাৰ হয় আৰু কনক্ৰিট আৰু ফৰ্মেলত কি ডিফাৰেন্স পাইছো কনক্ৰিটত অৰ্ডাৰ বিলাক যদিও লজিক্যাল অৰ্ডাৰ হয় কিন্তু ইয়াতে এবস্ট্ৰাক্ট থিংকিংটো ডেভেলপ নহয় কিন্তু ফৰ্মেলত কি হয় এবস্ট্ৰাক্ট থিংকিং বৰ ডেভেলপমেন্ট হয় আশা কৰো এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ